জিলা আয়ুক্ত আৰু উপ আৰক্ষী আয়ুক্তৰ সংবাদমেল নুনমাটি দীঘলী পুখুৰী সংযোগী উৰণ সেতু নিৰ্মাণৰ বাবে চানমাৰীত হোৱা যান-জঁট সন্দৰ্ভত এই সংবাদমেল চানমাৰীৰ পুৰণি সেতুৰ সৈতে নৱনিৰ্মিত সেতুৰ সংযোগীকৰণৰ বাবে কাম কৰি পেলাই যিমান সোনকালে পাৰা যে আমি মুকলি কৰিবলৈ চেষ্টা কৰিম। এতিয়া বাকি ডিটেইলড যেটো ট্ৰাফিক এডভাইজাৰী আৰু কেনে ধৰণে আমাৰ অল্টাৰনেট ৰুটস থাকিব এই ডিটেইলড কথাটো ডিসিপি ট্ৰাফিক মহোদয় ক'ব। ধন্যবাদ। অলৰেডি আমাৰ ডিসি ছাৰে ক'লে গোটেইখিনি কথা আপোনালোকক। যোৱা নিশা আমাৰ এটা যেটো আৰটিএ স্পেচিয়েল আৰটিএ বোৰ্ডৰ মিটিংখন হৈছিল। কাৰণ কি হয় ৰোড সেফটি এটা কথা আহে যে এটা লেনৰ গাড়ী চলি থাকে অল ভেহিকল মুভমেণ্ট হয় লেবাৰৰ যেটো আছে বা মেচিনাৰী গুডছৰ মুভমেণ্টৰ কাৰণে অসুবিধা হৈছিল আৰু এনেকৈ 15 দিন 30 দিনৰ আমি সময় এটা লৈছিলোঁ। কিন্তু আমাক যেতিয়া পিডব্লিউ বিষয়াসকলে জনালে যদি আমি পুৰা বন্ধ কৰি দিওঁ মোৰ লেছ দেন 30 ডেজ লাগিব। সেইটো কাৰণে যোৱা নিশা আমি 4টা বজাৰ পৰা এটা ট্ৰায়েল বেচিছত এটা প্ৰেক্টিচ কৰি চাইছিলোঁ যেটো কাৰণে হয় বহুত কেৱস্থা হৈছিল অলপ সময়ৰ কাৰণে। ছাৰে ক'লে যে যেহেতু ৰেলৱে ট্ৰেকবিলাক যেতিয়া পৰি যায় গেটবিলাক তেতিয়া বেছি কেৱছ হৈ যায় আৰু আজিৰ পৰা আমি আকৌ এডিশ্যনেল মেন পাৱাৰ ইয়াত পুট কৰিছোঁ। চ' আজি ৰাতিপুৱা দেখিছে অলপ বহুত ষ্ট্ৰীমলাইন হৈছে এইটো আৰু আমি সময় সাপেক্ষে আৰু ষ্ট্ৰীমলাইন কৰিব চেষ্টা কৰি আছোঁ। অলৰেডি আমি ট্ৰেফিকৰ এডিশ্যনেল মেন পাৱাৰ গীতানগৰ হওক নুনমাটি হওক চানমাটিত দিছোঁ আৰু আমি ৰিজাৰ্ভৰ পৰা এক্সট্ৰা মেন পাৱাৰ লৈছোঁ। সেইখিনি সুকলমে যাতে গোটেইখিনি ট্ৰেফিক মুভমেণ্টটো যাতে চলে কাৰো যাতে একো ব্যাঘাত নজন্মে সেইকাৰণে আমি চেষ্টা কৰিছোঁ। গুৱাহাটী ট্ৰেফিক পুলিচে অসম পুলিচে আৰু আপোনালোকৰ থ্ৰুদি অনুৰোধ কৰিছোঁ এইখিনি সময়ত আমাক সকলোৱে সহায় সহযোগিতা আগবাঢ়ক। আৰু যেটো ট্ৰেফিক এডভাইজাৰী ক'লে এতিয়া যোৱা যেটো আৰটিএ বোৰ্ডৰ মিটিং হৈছিল তাত তেওঁলোকে ডিচিশ্যন লৈছিল যে যিবিলাক গাড়ী আগতে ধৰক চানমাৰী ফালৰ পৰা আহি এইখন ব্ৰিজৰ ওপৰেদি গৈ জিএছ ৰোড বা গণেশগুৰি যায় সেইখিনি গাড়ী ব্ৰিজৰ তলি ষ্ট্ৰেইট গুচি যাব বামুণী মৈদাম হৈ মঠঘৰীয়া পৰা ঘূৰি পেলাই জোৰত তিনিআলি দি সেইখিনি গাড়ী জিএছ ৰোডলৈ ওলাই যাব। একৰ্ডিংলি আমি সিফালৰ পৰা যিখিনি গাড়ী আহিছে আপোনাৰ মঠঘৰীয়া পৰা যিখিনি গাড়ী চানমাৰী ফালে আহে সেইখিনি আমি জোৰত ব্ৰিজৰ তলতে ৰখাই দিম সেইখিনি আকৌ বাওঁফালে পঠিয়াই জিএছ ৰোডৰ ফালে পঠিয়াই দিম। সেইটো হৈছে বেচিকেলি যিখিনি আমাৰ চিটি বাছেছ আছে ইলেক্ট্ৰিক ভেহিকেলছখিনি আছে তাৰমানে ASTC আণ্ডাৰ যিখিনি চলে আৰু শ্বেয়াৰ টেক্সি মেট্ৰ' শ্বেয়াৰ টেক্সি যিখিনি আছে সেইখিনি কাৰণে এইটো প্ৰযোজ্য কৰা হৈছে। কিন্তু পাব্লিকৰ কাৰণে আগৰ যেটো আমাৰ নিয়ম আছে সেইটো নিয়মতে মই থাকিব কৈছোঁ অনুৰোধ কৰিছোঁ। পাব্লিকৰ কাৰণে তেনেকুৱা নাই তেওঁলোকে ৰাজগড়িতো যাবগৈ পাৰিব বা আপোনাৰ যেটো প্ৰতিদিন টাইমছৰ কিনাৰে ৰাস্তাটো আছে সেই ৰাস্তাটোও যাবগৈ পাৰিব বা মঠঘৰীয়া হৈও যাব পাৰে। কিন্তু ইছ্যুটো হৈছে যে আপোনালোকে যেন এই ষ্ট্ৰেচটোত কমচে কম 4খনমান ট্ৰেফিক আমাৰ ৰেলৱে গেট আছে ৰেলৱে গেট একেলগে যেতিয়া পৰি যায় গোটেইটো কনজেশ্যন হৈ যায়। সেই সময়ত মানুহখিনিয়ে যদি ৰেলৱে গেটটোত নলয় সিধা মঠঘৰীয়া ফালে গুচি যায় ট্ৰেফিক কনজেশ্যন আৰু কমি যাব। থেংক ইউ। যিহেতু দেখিবলৈ পোৱা গৈছে কালিৰে পৰা চানমাৰী উৰণ সেতুৰ দুয়োটা অংশ বন্ধ কৰি দিয়া হৈছে। চানমাৰী উৰণ সেতুৰ লগত এতিয়া দীঘলী পুখুৰী নুনমাটি সংযোগী সেই উৰণ সেতুখন যিহেতু সংযোগ কৰিব লাগিব গতিকে সেই সংযোগৰ বাবে এতিয়া তাত ইতিমধ্যে নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে। তাত যাতে কোনো ধৰণৰ ব্যাঘাত নজন্মে কাম কাজত যেতিয়া ব্যাঘাত জন্মিব কাম কাজখিনি কৰোঁতে সময় লাগিব গতিকে কম সময়ৰ ভিতৰত সেই কাম কাজখিনি কৰিবৰ বাবেই ইতিমধ্যে উৰণ সেতুখন বন্ধ কৰি দিয়া হৈছে। তাৰ ফলত কালিৰ দিনটোত হাতীগড় চাৰিআলিৰ পৰা অনুৰাধালৈ যেটো বামুণী মৈদাম সংযোগী যেটো পথ আছিল অনুৰাধা সংযোগী যেটো পথ সেই পথটো ভাবিব নোৱাৰাকৈ যান-জঁটৰ মাজত পৰিছিল। প্ৰায় ঘণ্টা জুৰি তাত গাড়ীসমূহ আবদ্ধ হৈ পৰিছিল আৰু তাৰ ফলত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। আৰু আজি সেই বিষয়টো সন্দৰ্ভত ইতিমধ্যে আৰু যিগৰাকী যান-বাহন আৰক্ষী আয়ুক্ত তেওঁ আৰু আনফালে যিগৰাকী জিলা আয়ুক্ত দুয়োগৰাকীয়ে মন্তব্য কৰিছে। তেওঁলোকে উচ্চস্তৰীয় কালি বৈঠকত মিলিত হৈছে আৰু সেই অনুসৰি ৰাইজক অনুৰোধ কৰিছে যে সাধাৰণ ৰাইজে সেই হাতীগড় চাৰিআলিৰ পৰা অনুৰাধাৰ সেই ঠেক ৰাস্তাটোৰ মাজেৰে নগৈ তেওঁলোকে মঠঘৰীয়া হৈ নুনমাটি হৈ এই নুনমাটি শোধনাগাৰৰ সন্মুখেৰে তেওঁলোকক ঘূৰি যাবলৈ অনুৰোধ জনাইছে। তেতিয়া যান-জঁটৰ সমস্যাটো নাইকিয়া হ'ব বুলি জনাইছে যান-বাহন আৰক্ষী আয়ুক্তগৰাকীয়ে।